চৰাইদেউ জিলাৰ সোণাৰী সমষ্টিৰ ৰজাপুখুৰী গাঁও পঞ্চায়তত সভাপতি দেৱজিৎ হাজৰিকাৰ লগতে পঞ্চায়ত কৰ্মীৰ দ্বাৰা সংঘটিত হোৱা ভয়ংকৰ বিত্তীয় কেলেংকাৰী এনি ভাৰত 24ৰ জৰিয়তে পোহৰলৈ আহিছিল। দেৱী টুকুৰা মন্দিৰৰ নামত অহা ধন আত্মসাতৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছিল পঞ্চায়ত সভাপতি দেৱজিৎ হাজৰিকাৰ বিৰুদ্ধে। সমগ্ৰ কেলেংকাৰী পোহৰলৈ অনা সোণাৰীৰ এনি ভাৰত 24 চেনেলৰ লগতে এগৰাকী জ্যেষ্ঠ সাংবাদিকক প্ৰাণে মৰাৰ ভাবুকি প্ৰদান কৰিছিল সোণাৰী সমষ্টিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰৰ ভেৰণীয়া গুণ্ডাই। চৰাইদেউ জিলা কংগ্ৰেছ কমিটিয়ে ৰজাপুখুৰী পঞ্চায়তত সংঘটিত কৰা বিত্তীয় কেলেংকাৰী ন্যায়িক তদন্তৰ দাবী উত্থাপন কৰি দোষীক কঠোৰ শাস্তিৰ দাবী জনাই চৰাইদেউ জিলা আয়ুক্তক স্মাৰক পত্ৰ প্ৰদান কৰে। ইফালে ঘটনা পোহৰলৈ অনা দুই সাংবাদিকক প্ৰাণে মৰাৰ ভাবুকি দিয়া হেমন্ত লাহনৰ ওপৰত আৰক্ষীয়ে কঠোৰ ব্যৱস্থা গ্ৰহণৰ দাবী জনায়। আজি এটা বিশেষ বিষয়ত আমি জিলা আয়ুক্তক এখনি স্মাৰক পত্ৰ প্ৰদান কৰিবলৈ আহিছিলোঁ। আপোনালোক সকলোৱে জানে নিশ্চয় যে ৰজাপুখুৰী পঞ্চায়তৰ আমাৰ এইটো কি মন্দিৰ আছিলে দেৱী টুকুৰা হৰি মন্দিৰ দেৱী টুকুৰা হৰি মন্দিৰৰ এক আঁচনি চৰকাৰে আবণ্টন দিছিল আৰু সেই টকাও তেওঁলোকে 100% কমপ্লিটেড বুলি মেৰী পঞ্চায়ত এপত তেওঁলোকে দেখুৱাইছে। গতিকে আমি ৰাষ্ট্ৰত দেখিলোঁ যোৱা কেইদিনমানৰ আগত আমাৰ ৰাজ্যৰ বিশেষ টিভি চেনেলসমূহত প্ৰকাশিত হৈছে যে দেৱী টুকুৰা মন্দিৰৰ বাবে অহা ধনৰাশি দেৱী টুকুৰা মন্দিৰৰ বাবে খৰচ নকৰি পঞ্চায়তৰ সভাপতিৰ নিজৰ চোতালত তেওঁলোকে খৰচ কৰি কিবা এটি ঘৰ বনাইছে। গতিকেলৈ এনেধৰণৰ যি দুৰ্নীতি হৈছে সেই দুৰ্নীতিত আমি আজি জিলা আয়ুক্ত মহোদয়ক স্মাৰক পত্ৰৰ যোগেদি আমি আহ্বান জনাইছোঁ যে ইয়াৰ উচিত তদন্ত হ'ব লাগে আৰু দোষীয়ে শাস্তি পাব লাগে। গতিকে ইমান দিনে আজি টিভিত ওলোৱা আজি 5-6 দিন হৈ গ'ল, 10 দিন মানে হৈ গ'ল নেকি চাগে। কিন্তু সেই অঞ্চলৰ ৰজাপুখুৰী পঞ্চায়তৰ আমাৰ কংগ্ৰেছ দলৰ সতীৰ্থ বন্ধুসকল আহিছে। আজি তেওঁলোকে কৈছে এতিয়ালৈকে কোনো তেওঁলোকে মানে এনকুৱাৰী তেওঁলোকে নাই কৰা। জিলা প্ৰশাসনৰ তৰফৰ পৰাই হওক অসম চৰকাৰৰ তৰফৰ পৰাই হওক কোনো এনকুৱাৰী তেওঁলোকে নাই কৰা। এইখন বিজেপি চৰকাৰে কৈছিলে যে সকলোৰে কাৰণে এইখন চৰকাৰ আৰু শূন্য আপোনাৰ শাসনশীলতা, মানে আপোনাৰ কোনো ধৰণৰ এক পইচা পৰুৱা এটা মাৰিলেও তেওঁলোকে এনকুৱাৰী কৰিম বুলি কৈছিলে। কিন্তু আজি দেখিছোঁ লাখ লাখ টকা পঞ্চায়তৰ সভাপতিয়ে কেলেংকাৰী কৰি নিজৰ আয়ত্তলৈ আনিবলৈ তেওঁলোক সমৰ্থ হৈছে। কেনে ব্যৱস্থা এয়া? সকলোৰে লগত সকলোকে সমান ব্যৱস্থা কৰিম বুলি কোৱা এইখন চৰকাৰে ৰাইজক আমি সুকলমে দেশত থাকিবৰ কাৰণে সুবিধা কৰি দিম বুলি যি প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল সেই প্ৰতিশ্ৰুতি তেওঁলোকে প্ৰদান কৰা নাই। আমি ভাবিছোঁ এতিয়া যে ৰজাপুখুৰী পঞ্চায়তত যি ধৰণে আজি কেলেংকাৰী সংঘটিত কৰিলে, যি পইচা তেওঁলোকে মন্দিৰৰ পইচা আনি বেলেগত তেওঁলোকে খটুৱাই আত্মসাৎ কৰিছে, গতিকে এনে হয়তো কেলেংকাৰী বহু পঞ্চায়তত ওলাব। আমি সেইকাৰণে জিলা আয়ুক্ত মহোদয়ক আজি আমি জনাইছোঁ যে আজি আপুনি অকল ৰজাপুখুৰী পঞ্চায়ততে নহয়, আমি চৰাইদেউ জিলাৰ সকলো পঞ্চায়তত আপোনালোকে উচিত তদন্ত কৰক আৰু তদন্ত কৰিলে বহু কেলেংকাৰী আমাৰ ধৰা পৰিব। মই সাংবাদিক বন্ধুসকলকো আপোনালোকক অনুৰোধ জনাইছোঁ যাতে আপোনালোকে নিৰপেক্ষ এক ভূমিকা পালন কৰিছে আৰু নিৰপেক্ষ ভূমিকা পালন কৰি আমাৰ ৰাইজক যাতে আপোনালোকে এই কেলেংকাৰীৰ পৰা এই বিভিন্ন ধৰণৰ টকা আত্মসাৎ কৰা যিসকল আপোনাৰ বিজেপি চৰকাৰৰ বিভিন্ন নেতা পালি নেতা আছে তেওঁলোকৰ প্ৰকৃত স্বৰূপবিলাক উলিয়াই দিবৰ কাৰণে আপোনালোকৰ যোগেদি আমি আহ্বান জনাইছোঁ। আমিও আজি সদায় সতৰ্ক হৈ থাকিম, আমি সদায় মাত পাতি যাম। আমাৰ পঞ্চায়তী ৰাজ ব্যৱস্থাত যিসকলে এনেধৰণৰ দুৰ্নীতি কৰি যাব আমি সদায় মাত মাতি যাম। যিয়েই দুৰ্নীতি নকৰক কিয় চৰকাৰৰ বিভিন্ন ধৰণৰ বিভাগসমূহ আছে, সেই বিভাগসমূহতো যদি এনেধৰণৰ দুৰ্নীতি হৈছে, গতিকে আমি এনে দুৰ্নীতিৰ এক উচিত তদন্ত কৰিবৰ কাৰণে আমি আপোনালোকক আহ্বান জনাইছোঁ। আৰু আপোনালোক চৰাইদেউৰ পৰা পৰিস্মিতা ফুকনৰ প্ৰতিবেদন এনি ভাৰত 24। এনি ভাৰত 24ৰ প্ৰথম প্ৰয়াস জুবিন গাৰ্গৰ গীতৰ প্ৰতিযোগিতা। জুবিনৰ গানে কি আনে? অডিশ্যনৰ বাবে যোগাযোগ কৰক
8638661821 আৰু 8812831556 নম্বৰত। এনি ভাৰত 24 উদ্যোগত এটা নতুন সংগীতৰ প্ৰতিযোগিতা আয়োজন কৰা হৈছে, য'ত মোৰ গানৰ প্ৰতিযোগিতা হ'ব। আপোনালোকে তাত প্ৰতিযোগী হিচাপে আহিবলৈ পাৰিব আৰু মোৰ ফালৰ পৰা আন্তৰিক শুভকামনা জনাইছোঁ। আৰু অনুষ্ঠানটোৰ নাম হৈছে গানে কি আনে। সকলোকে মৰম জনাইছোঁ, সকলোৱে আহক, ইয়াত অংশগ্ৰহণ কৰক। থেংক ইউ ভেৰি মাছ, লাভ ইউ। আপোনাৰ ঘৰখন আৰু অফিচ চালে চকুৰোৱাকৈ সজাওক। আজি আহক সকলো ধৰণৰ অত্যাধুনিক ফাৰ্নিচাৰৰ বাবে চিটি ফাৰ্নিচাৰ 6 মাইল গুৱাহাটী। আমাৰ ঠিকনা 6 মাইল পাঞ্জাবাৰী ৰোড পুৰবী টাইৰৰ সন্মুখত গুৱাহাটী। আমাৰ যোগাযোগ নম্বৰ 9435013969।